বকৰ চমৰীয়া আঞ্চলিক মহাবিদ্যালয় প্ৰাংগণত বকৰ বিধায়িকা নন্দিতা দাসে দুটাকৈ আধাৰশিলা স্থাপন কৰে। 1,60,91,000 টকা ব্যয়েৰে অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ পুঁজিৰ সাহায্যত মহাবিদ্যালয় খেলপথাৰত আউটডোৰ ষ্টেডিয়াম আৰু 24,24,582 টকা ব্যয়েৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন 2023-24 বিত্তীয় বৰ্ষৰ পুঁজিৰে মহাবিদ্যালয়খনৰ চাৰিসীমাৰ পকীবেৰৰ আধাৰশিলা স্থাপন কৰে। চমৰীয়া বিদ্যালয় প্ৰাংগণত নিৰ্মাণ হ'বলগীয়া আউটডোৰ ষ্টেডিয়ামৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ লগতে খেলা ধূলাত আগুৱাই ৰাজ্যৰ লগতে ভাৰতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি ব্যক্ত কৰে বিধায়িকাগৰাকীয়ে। দলং বনি আছে, গছবিলাক কাটা যায় আছে, তাৰ কাৰণে আমাৰ যিটো বায়'ডাইভাৰ্চিটিৰ ক্ষতি হৈছে, এনভাইৰনমেণ্টটো আমাৰ ক্ষতি হৈছে, কিন্তু তাক বেলেঞ্চ ৰাখিবৰ কাৰণে আমি গছ পুলি ৰুব লাগিব। ক'ৰবাত যদি 100ডাল গছ কটা গৈছে, আমি 1000ডাল ৰুব লাগিব। অকল স্কুলত কলেজত এডাল গছ ৰোপৰ কাৰ্যসূচী দিছে, আমি গছডাল লৈ গ'লোঁ আৰু ঘৰত থৈ দিলোঁ, কিন্তু গছডালত পানী দিছে নে নাই, গছডাল ডাঙৰ হৈ আছে নে নাই, সেইটোতো আমি চোৱা নাই, সেইটো আমি চাব লাগিব। আৰু নিজে কি এতিয়া ৰাস্তাত আমি গৈ আছোঁ, ৰাস্তাত জাবৰ পৰি আছে, এই জাবৰ পৰি আছে, কিন্তু কোনো পোৱা মানুহ নাই। চকলেট খাইছোঁ, দলিয়াই দিছোঁ, আৰু কিবা খাইছোঁ, দলিয়াই দিছোঁ, কিন্তু আমি সেইটোৰ পৰাওতো এনভাইৰনমেণ্ট নষ্ট হয়, পলিউশ্যন। আমি যদি নিজে সেইটো চাফা কৰি দিওঁ আৰু পেলোৱাজনক যদি আমি কওঁ তোমালোকে এইটো ৰাস্তাত লেতেৰা নকৰিবা, এইটো এনভাইৰনমেণ্টটো ক্ষতি হয়, প্ৰদূষণ হয়, তো আমি এইবিলাকৰ ওপৰতো আমি চিন্তা কৰিব লাগিব। আজি এইডছ, আজি কেঞ্চাৰ ইমান বিয়পিব ধৰিছে, এই কেঞ্চাৰ কিয় হৈ আছে ইমান, এইটো আমি জানিব চেষ্টা কৰিব লাগিব। এই গোটেই বস্তুবিলাক পেপাৰবিলাকত ইমান ধুনীয়া ধুনীয়া আৰ্টিকেলবিলাক দিয়ে, আমি সেইবিলাক পঢ়িব লাগিব আৰু তাৰ জ্ঞানখিনি নলেজখিনি ল'বলৈ পাৰিব লাগিব, যাতে আমি আনক এই জ্ঞানখিনি বিলাব পাৰোঁ। এনেকুৱা নহয় যে মোৰ কেঞ্চাৰ হোৱা নাই, মোৰোতো হ'ব পাৰে। এনেকুৱা নহয় যে কাৰোবাৰ ওচৰত হৈছে, তাক আমি হেল্প কৰিবৰ কাৰণে কিছু কথা ক'বতো পাৰোঁ, গাইড দিব পাৰোঁ। সেইকাৰণে সমাজত যিবিলাক বিষয়ে সমাজখনক ক্ষতি কৰিব পাৰে, আমাক ব্যক্তিগত ক্ষতি কৰিব পাৰে, এই গোটেই বিষয়বিলাকক আমি অধ্যয়ন কৰিব লাগিব। অকল কলেজত ছাবজেক্ট এটাই পঢ়ি কেনে আমি কিবা এটা ডিগ্ৰী ল'লে নহ'ব। সেইকাৰণে আমি সকলো দিশত আমি আগবাঢ়ি যাব লাগিব। আজি আমাৰ নেশ্যনেল ইণ্টিগ্ৰিটি, ভাৰতবৰ্ষত আমি বিভিন্ন জাতি ধৰ্মৰ মানুহ আমি আছোঁ, ইমান ভাষা ভাষী জাতি ধৰ্মৰ মানুহৰ মাজত আমাৰ একতাটো কেনেকৈ ৰাখিব লাগিব, ইউনিটি আমি কেনেকৈ ৰাখিব লাগিব, হয়নে? কলেজত ছাৰে যিখিনি পঢ়াইছে সেইখিনিতো মিনিমাম কিবা এটা পঢ়াইছে, তাৰ বাকীখিনি কিন্তু দায়িত্ব তোমালোকৰ। বাকীখিনি দায়িত্ব কিন্তু তোমালোকে নিজে কিমান জানিব বিচাৰা, এটা থিমৰ ওপৰত, এটা বিষয়ৰ ওপৰত তোমালোকে নিজে কিমান অধ্যয়ন কৰিব বিচাৰা, সেইখিনি ডিপেণ্ড কৰিব তোমালোকৰ ওপৰত। এতিয়া তোমালোকে এইটো ক'ব নোৱাৰা যে আমাৰ কিতাপ নাই, গুগলততো চব আছে, ইণ্টাৰনেটত চব আছে, সেইটোতো কৰিব নোৱাৰা যে মই কিতাপ কিনিব নোৱাৰোঁ, পইচা নাই, এইটোতো কৈও লাভ নাই। মোবাইলটো আছে চবৰে, মোবাইলৰ বেয়া ব্যৱহাৰো আছে, ভাল ব্যৱহাৰো আছে, হয় নহয়? আমি যদি ভাল ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ ভাল হ'ব, আৰু বেয়া ব্যৱহাৰ কৰিলে আমাৰ ক্ষতি হ'ব, হয়নে নহয়? সেইকাৰণে বস্তু থৰ' নলেজত যাব লাগে, থৰ হ'ব লাগে। কোনোবাই কিবা এটা সোধাৰ ল'ব লাগে, যাতে ৰিপ্লাই আমি দিব পাৰোঁ, কিবা যাতে আমি ৰিপ্লাই দিব পাৰোঁ বা জানিব পাৰোঁ, বিষয়টো জনাটো খুব দৰকাৰ। আৰু কোনোবাই কিবা হ'ব পাৰিছে নোৱাৰিছে, চাকৰি পাইছে নাপাইছে, জীৱনত কিমান ডাঙৰ আগবাঢ়িছে বুলি ডাঙৰ কথা নহয়, যে আমি নলেজ, আমাৰ জ্ঞান আমাৰ বেছি থকাটো খুব দৰকাৰ। সেইকাৰণে কয় নলেজ ইজ পাৱাৰ, নলেজেই হৈছে পাৱাৰ। আমি সেই পাৱাৰটো আমি আয়ত্ত কৰিব লাগিব, বুজি পাইছে কথাটো? সেইকাৰণে পেপাৰখন ডেইলি পঢ়িব লাগে। মই নাজানো আপোনালোকৰ কলেজত এই ছিষ্টেম আছেনে নাই, ডেইলি পেপাৰখন পঢ়িব লাগিব। পেপাৰৰ ৰিলেটেড বস্তু ভাল টপিকবিলাক কাটিং কৰি থৈ দিব লাগে। এনভাইৰনমেণ্ট, মই চাইছোঁ ইয়াতে এনভাইৰনমেণ্টৰ ওপৰত আপোনালোকক হেৰি কৰিছে, ক'ৰবাত ফুৰাব লৈ গৈছে, এনভাইৰনমেণ্ট ডে পালন কৰিছে, অবজাৰ্ভেশ্যন অফ ৱৰ্ল্ড এইডছ ডে কৰিছে, ৱৰ্ল্ড এইডছ ডে, এনভাইৰনমেণ্ট ডে, এইবিলাক কৰিছে আপোনালোকে, কৰিছে কিবা কিবি। কিন্তু ইয়াৰ ভিতৰখনত কি আছে? এনভাইৰনমেণ্টৰ ওপৰত গভৰ্ণমেণ্টে কি আঁচনি ল'লে, এতিয়ালৈকে ভাৰতবৰ্ষত কি অনুষ্ঠান আছে, আৰু কি অনুষ্ঠানে কি কাম কৰি আছে, কেনেধৰণৰ কাম কৰি আছে, ইয়াৰ
প্ৰভাৱ মানুহৰ ওপৰত কি পৰিছে। এনভাইৰনমেণ্ট এটা ডাঙৰ ছাবজেক্ট আজিকালি। নীতি বনাব লাগিব, এই মিলা প্ৰীতিটো, জাতি ধৰ্মৰ মাজত যিটো একতা ভাৱ আমি জগাব, এইবিলাক আমি জানিব লাগিব। তাৰ কাৰণেও আমি চেষ্টা কৰিব লাগিব। সেইকাৰণে সমাজ এখন আগবঢ়াই নিবৰ কাৰণে আমি বহুতখিনি কাম আমি কৰিব পৰা ক্ষমতা ঈশ্বৰ আল্লাহে আমাক দিছে। কিন্তু আমি সৰু সৰু আৰু অলপ বস্তুবিলাক ভাবোঁ যে আমি এইখিনি পঢ়িলে হৈ গ'ল, আমি আমাৰ কিতাপখন পঢ়িলে হৈ গ'ল। আমি তেনেকৈ নহ'ব, চব বস্তু জনাৰ কাৰণে আগ্ৰহ থাকিব লাগিব। বকৰ পৰা হেক্টৰ শইকীয়াৰ ৰিপৰ্ট, সংবাদ লহৰ।